নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আহিছোঁ আজি। আহি যাওঁ একা বেকা খলাবমা ৰাস্তাৰে বৰ দূৰণি এটা লং জাৰ্ণি গৈ আছোঁ। ব'লক চাওঁ। আপোনাৰ ইয়াত লিখা আছে চাইনবোৰ্ডত খণ্ডদুৱা ইটানগৰ গুৱাহাটীলৈ ইয়াৰ পৰা আপোনাৰ 366 কিলোমিটাৰ। মই এতিয়া পালোঁ হাইৱে। যাব লাগে মই এতিয়া লেফ্ট চাইডে ছিগনেল দি দিয়া হ'ল। এইটো হ'ল এইফালে যাব ইটানগৰ হাইৱে, এইফালে নাহৰলগুন বান্দৰদুৱা হাইৱে। এই ঘৰটো দেখিছোঁ এই ৰং লগাই থৈছে। মই খলাবমা একা বেকা ৰাস্তা এইটো কাৰণে কৈছিলোঁ, ৰাস্তাটো ভাল নাই। ঢালাই হ'লেও কি হ'ব, ৰাস্তাটো একেবাৰে অৱস্থা নাই। এই যি ডাঙৰ ডাঙৰ গাড়ী 2 নম্বৰ পৰা ওপৰত দৌৰিবই নোৱাৰোঁ আমি। এইটো হাইৱে কাটিং চলি আছে, এইফালে কাটিং চলি আছিলে আপোনাৰ দোকানে। এই আগফালে দেখি আমি খণ্ডৰ ডাঙৰ ডাঙৰ গাত গাড়ীখন মানে 2 নম্বৰ পৰা ওপৰত চলাবই নোৱাৰি, এনেকুৱা দিগদাৰ। এইটো হ'ল কাবাৰী মাল ইয়াত ষ্টপ হয়। এতিয়া উঠাই দিছে, হাইৱে আহিলে এইটো বুজিব। এইটো হ'ল টাইলছৰ দোকান। জাম্পিং কৰিছে। এই ৰাস্তাটো বেয়া কাৰণে গাড়ী জাম লাগিছে, অন্যটো ৰাস্তাটো বেয়া, যাব পৰা নাই। আমাৰ ইমান জাম্পিং হয় আৰু সেইটোনো কি ইমান ভাবিছোঁ, এনেকুৱা বেয়া ৰাস্তা গৈ থাকা। বাৰিষাতনো কি হ'ব, এতিয়াই পানী এইটো জাম লাগিলে। পাছফালে ওচৰত আহি হৰ্ণ মাৰে এনেকুৱাকৈ।